হয় নমস্কাৰ, মই ৰঞ্জিত শইকীয়া, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ সাধাৰণ সম্পাদক। আমি আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ সংগঠনৰ অন্যতম সাধাৰণ সম্পাদক শ্ৰী দিগন্ত ফুকনক সংগঠন বিৰোধী বিভিন্ন কাম কাজত জড়িত হোৱাৰ বাবে তাৎক্ষণিকভাৱে তেখেতক আমাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে। গতিকে আমি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক জনাব বিচাৰিছোঁ যে আজিৰ পৰা তেওঁ আমাৰ কাউন্সিলৰ লগত কোনো সম্পৰ্ক নাই। গতিকে তেখেতৰ লগত যোগাযোগ নকৰিবৰ বাবে আহ্বান জনালোঁ। তেওঁ বিভিন্ন ধৰণৰ আমাৰ সংগঠনৰ বিৰোধী কাম কাজ কৰিছে আৰু তেওঁৰ ওপৰত বহুত অভিযোগ আছে। আগতেও তেওঁক নিলম্বন কৰা হৈছিলে আৰু এতিয়া সম্পূৰ্ণৰূপে তেওঁক বহিষ্কাৰ কৰা হৈছে। হয়, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ পৰা বহিষ্কাৰ কৰা হৈছে। অন্যতম কাৰণ এইটোৱে যে তেওঁ আমাৰ সংগঠনৰ গইনা লৈ পেলাই এটা বেলেগ সংগঠন আৰম্ভ কৰিছে আৰু সেই সংগঠনটোৰ যিটোত আমি বিৰোধাচৰণ কৰি আছোঁ যে অৰুণাচল, নাগালেণ্ড বা অন্যান্য আমাৰ বাহিৰৰ যি চাহপাত তিনিচুকীয়া, ডিব্ৰুগড়ৰ পৰা আহি পেলাই আমাৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মানে যিটো আমাৰ কাৰণে গতিকে অশান্তিকৰ হৈছে, আমাক হাৰ্ম কৰিছে। গতিকে তেওঁ সেই তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা ল'বলৈ গৈছে যিটো অৰুণাচল, অসমৰ চাহপাত আনি অসমত মানে তেওঁ সেইটো এটা ৰাজ্য বিস্তাৰ কৰিব বিচাৰিছে চাহপাতৰ। আমাৰ যিটোৰ কাৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ অসংখ্য ক্ষতি হৈছে আৰু এই সম্পৰ্কত আমি কেইবাবাৰো আন্দোলন কৰা হৈছে। বহু খেতিয়কে তাত আন্দোলন কৰিছে। গতিকে সেইকাৰণে আমি তেওঁক আমাৰ চাহ খেতিয়কৰ বিৰুদ্ধাচৰণ কৰিছে। গতিকে আমি সেইটো কাৰণে তেওঁক তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ পেলাই আমাৰ সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে। रिपोर्टर लाइव निर्भीक।